ভোট গ্ৰহণৰ আৰম্ভণিতে চামগুৰিৰ শলমাৰীত উত্তপ্ত পৰিস্থিতি। ভোট কেন্দ্ৰত সোমাই একাংশই উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে। কংগ্ৰেছ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা। চামগুৰিৰ শলমাৰীৰ 89 আৰু 90 নং ভোট কেন্দ্ৰত সংঘটিত হয় ঘটনাটো। ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ঘটনাটা হৈছে আমি ৰাতিপুৱা ইয়াতে আছিলোঁ, আমি কংগ্ৰেছী মানুহ মানে বিজেপিৰ মানুহ ৬-৭জন মুনুবী, ৰহমান, জাকিৰ, বিল্লাল, মজিবুৰ এইকেইটা মানুহ মানে ৰচিদুলক মানে কৈ দিছে যেন তই ঘৰৰ ভিতৰত গৈ কিনি এটা কেচকাল কৰিব লাগে। মানে মানুহে ৰাইজে ক'ত ভোট দি আছে সেইটোতো মই ক'ব নোৱাৰোঁ, কি কোনোবা ক'ব নোৱাৰে। সিহঁতৰ এনেতো কৰিব নালাগিছিল। ডাইৰেক্ট এজনটাকো মাৰিছে, আমাৰ এই কংগ্ৰেছী এজন পুলিচকো মাৰিছে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, সংবাদ লহৰ।